হেল্ল' গাইজ, জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে বহুতো নিবনুৱা যুৱক যুৱতীয়ে বিভিন্ন চাকৰিত এপ্লাই কৰিছে। ধৰক গ্ৰেড 3 বা গ্ৰেড 4 হওক বা পুলিচৰ কনিষ্টবল নিযুক্তি বা শিক্ষকৰ ক্ষেত্ৰতেই হওক, বিভিন্ন ধৰণৰ নিযুক্তি প্ৰক্ৰিয়া যিহেতু কিছুমানৰ এডভাৰটাইজমেণ্ট ওলাইছে আৰু বহুতে এপ্লাইও কৰি থৈছে। তো এই পৰীক্ষাবোৰ কেতিয়া হ'ব বা নিযুক্তিবোৰ কেতিয়া হ'ব, মানে শিক্ষিত নিবনুৱাসকলে অধীৰ আগ্ৰহেৰে বাট চাই আছে। গতিকে মাননীয় অসমৰ মুখ্যমন্ত্ৰীদেৱে এটা ভাল খবৰ আনিছে যে এই নতুন নিযুক্তিবোৰ অৰ্থাৎ সকলো ধৰণৰ নিযুক্তি চাগে ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব আৰু অহা বছৰ অৰ্থাৎ 2025 বৰ্ষৰ প্ৰথম ভাগতে তেওঁ এপইণ্টমেণ্ট লেটাৰবিলাক দিব, অৰ্থাৎ নিযুক্তি দিব বুলি তেওঁ ঘোষণা কৰিছে। আৰু সেই সম্পৰ্কে মই এই ভিডিঅ'ত সবিশেষ জনাম। গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব, তেতিয়া কথাবিলাক গম পাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাব পাৰিছে যে মাননীয় মুখ্যমন্ত্ৰীৰ যিটো অফিচিয়েল পেজ CMO আছাম, তাতে তেওঁ কি আপডেট দিছে যে আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি, ৰাজ্যিক আৰক্ষীৰ উপপৰিদৰ্শক, কনিষ্টবল নিযুক্তিৰ বাবে প্ৰয়োজনীয় সকলো আনুষ্ঠানিকতা আলোচনা আৰু চূড়ান্ত কৰাৰ বাবে সংশ্লিষ্ট বিষয়াবৰ্গৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত পৰীক্ষা প্ৰক্ৰিয়াত স্বচ্ছতা বজাই ৰখাকে ধৰি নিযুক্তিৰ সন্দৰ্ভত সকলো বিষয় পুংখানুপুংখভাৱে আলোচনা কৰা হয়। অহা বছৰৰ আৰম্ভণিতে গোটেই প্ৰক্ৰিয়াটো শেষ কৰাটো নিশ্চিত কৰিবলৈ ছেপ্টেম্বৰৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। অৰ্থাৎ এইখিনিৰ পৰা আপোনালোকে নিশ্চয় বুজি পাইছে যে নিযুক্তি প্ৰক্ৰিয়া অৰ্থাৎ নতুন নিযুক্তি প্ৰক্ৰিয়া যিটো আছে, ইয়াত যিহেতু যিকেইটা বিভাগৰ কথা কৈছে তাৰ লগতে অন্যান্য বিভাগো থাকিব পাৰে, বিশেষকৈ শিক্ষা বিভাগ, তাৰো প্ৰক্ৰিয়া হয়তো ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব। যিহেতু এই প্ৰক্ৰিয়াবিলাক অলপ দীঘলীয়া হয়, যে মেৰিট লিষ্ট ওলাব লাগে, ইণ্টাৰভিউ ল'ব লাগে, এনেকুৱা কামবিলাক ছেপ্টেম্বৰ মাহৰ পৰাই আৰম্ভ হ'ব আৰু অহা বছৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হ'ব। লগতে কি লিখিছে চাওক, অহা বছৰৰ আৰম্ভণিতে স্বচ্ছতাৰ সৰ্বোচ্চ মান বজাই ৰাখি চৰকাৰী চাকৰিত ৰাজ্যৰ দক্ষ যুৱক যুৱতীসকলক মকৰল কৰাই আমাৰ অগ্ৰাধিকাৰ হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে। গতিকে স্বচ্ছতাৰ সৰ্বোচ্চ মান বজাই ৰাখি চৰকাৰী চাকৰিত ৰাজ্যৰ যিসকল যোগ্য যুৱক যুৱতী আছে তেওঁলোকক নিয়োগ কৰিব। গতিকে আপোনালোকে ইয়াৰ পৰা নিশ্চয় বুজি পাইছে যে ছেপ্টেম্বৰৰ পৰা সকলোবিলাক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু অহা বছৰ অৰ্থাৎ 2025 বৰ্ষৰ প্ৰথমতেই চাগে এপইণ্টমেণ্ট লেটাৰবিলাক তেওঁ বিতৰণ কৰিব। কাৰণ তেওঁ যিবিলাক কাম কৰি আছে, ধৰক 21ৰ পৰা যিহেতু প্ৰত্যেক বছৰে এপইণ্টমেণ্টবিলাক দি আছে, এই বছৰ হয়তো ইলেকশ্যনৰ কাৰণে হোৱা নাছিল, গতিকে অহা বছৰ নিশ্চিতভাৱে হ'ব লাগে। গতিকে এইখিনি আছিলে গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।